ঘৰটো বন্ধ কৰক। এই ৰুদ্ৰসাগৰৰ ৰাধিকানগৰ গাঁৱৰ এই পৰিস্থিতি যোৱা 13 দিন ধৰি এনেধৰণে পানী। ৰাস্তা পূৰ্বতেতো ৰাস্তা আছিলে। আপোনাৰ ঘৰ গাঁওখনত কিমান মানুহ আছিলে? আমাৰ 105 ঘৰ আছে। হৈছিলে বোপাও এইবিলাক প্ৰযুক্তি ইমান পানীত যাব নোৱাৰি, এখন আহিব নোৱাৰি, হয় একদম মানে উপায় নাই। এইটো হৈছে সেইটো পৰিত্যক্ত খাদটো, যিটো খাদে এতিয়া বিভীষিকাৰ সৃষ্টি কৰিছে, অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। বমি আহে, উকালি আহে, গোন্ধ পালে। আমি ৰুদ্ৰসাগৰৰ শিবিৰৰ পৰা তেওঁলোকৰ গাঁৱলৈ নাৱেৰে যোৱাৰ প্ৰয়াস কৰিছোঁ। বিপদসংকুল, তথাপি ৰাইজক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। মোৰ সৈতে কেমেৰামেন অঞ্জন আছে, সতীৰ্থ হীৰকো আছে। হীৰকৰ সহযোগত আমি এনেধৰণে নাৱেৰে যাবলৈ যাত্ৰা কৰিছোঁ। চাৰিওপিনে কদৰ্যময় পৰিৱেশ। নামঘৰটো চাওক, নামঘৰ, যিটো নামঘৰত যোৱা 13 দিন ধৰি বন্তি এগছি জ্বলাব পৰা নাই আৰু নামঘৰীয়াগৰাকীয়ে চকুলো টুকিছিলে, সেই নামঘৰ পানীৰ মেটেকা ফালি আমি তেওঁলোকৰ সেই যি বাসস্থান চাবলৈ যাব বিচাৰিছোঁ। 2001 চনত এই ধৰণে নিৰ্মাণ কৰি লৈছিলে, কিন্তু এই অৱস্থা নামঘৰৰ। পুনৰ নিৰ্মাণ কৰিব লাগিব। শিৱসাগৰৰ দুই ধৰণৰ আমি পৰিলক্ষিত কৰিছোঁ। এক ধৰণৰ হৈছে নাজিৰাৰ সেই বোকা আৰু শিৱসাগৰত এই পানী। হৈছিলে বোপাও এইবিলাক প্ৰযুক্তি ইমান পানীত যাব নোৱাৰি, এখন আহিব নোৱাৰি, হয় একদম মানে উপায় নাই। এতিয়া আমাৰ গাও ঠিক নাই, হাই প্ৰেছাৰ মোৰ বোপাই পানীত নামিলে গাটো দাং খাই আহিব। এইবোৰ দৰৱ পাতি দি থৈ গৈছিলে সেইদিনা, খাইছোঁ যেন তেনে খাই আছোঁ আৰু। এই ধৰণে ৰুদ্ৰসাগৰৰ এই গাঁওখনৰ নাম কি? ৰাধিকানগৰ। পঞ্চায়তটো কি হয়? এইদৰে মহিলাসকল চাওক কিদৰে জলবন্দী হৈ আছে। তেওঁলোকৰ বাহিৰলৈ ওলাই যোৱাৰ ৰাস্তা একোৱেই নাই। হয় বুজি পাইছোঁ, ৰাস্তা একোৱেই নাই। নাৱলৈ কেনেবাকৈ যি সা সৰঞ্জাম লাগে সেইবোৰ আনিবলৈ তেওঁলোকে যায়, আৰু যি সাহায্য লাগে সাহায্য দিবলৈ কিন্তু যিসকল আহিছে তেওঁলোকক এনেধৰণে নাৱেৰে বা আন প্ৰক্ৰিয়াৰে দিব লাগিব, নহ'লে কোনোবা সময়ত তেওঁলোকে সাহায্য বিচাৰি মূল পথলৈ যোৱাও অসম্ভৱ হৈ পৰে। ৰুদ্ৰসাগৰৰ পৰিস্থিতি যি ভিজুৱেলছ টেলিভিছনৰ পৰ্দাত দেখি আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ সন্মানীয় দৰ্শকে, তাৰ পৰাই তেওঁলোকে অনুমান কৰিব পাৰিব। বিপদসংকুল যাত্ৰাত আমি লৈছোঁ। নাজিৰাৰ বান পৰিস্থিতি পৃথক, শিৱসাগৰ ৰুদ্ৰসাগৰৰ বান পৰিস্থিতি পৃথক। এই ঘৰটো বন্ধ কৰক। এই ৰুদ্ৰসাগৰৰ গাঁওখনৰ নাম কি আছিল? ৰাধিকানগৰ গাঁৱৰ এই পৰিস্থিতি যোৱা 13 দিন ধৰি এনেধৰণে পানী। আমি এই নাওখনেৰে যাত্ৰা কৰিছোঁ। মোৰ সৈতে আছে অঞ্জন, হীৰক আছে। হীৰকৰ সহযোগত আমি এই স্থানলৈ আহিছোঁ, আৰু যি তেওঁলোকৰ শিবিৰ, সেই শিবিৰৰ কদৰ্যময় পৰিস্থিতি আমি কালি দেখুৱালোঁ। আজি দেখুৱাবলৈ বিচাৰিছোঁ তেওঁলোকে য'ত বসবাস কৰিছিলে সেই গাঁওখন, যিখন গাঁও এতিয়া পানীত বুৰ গৈ আছে। চাৰিওফালে এই কদৰ্যময় পৰিৱেশ চাওক। মাজত এই ঘৰটো, 4 লেনৰ কালভাৰটো বন্ধ হ'লে এইটো খুলি দিলে পানীটো ওলাই যাব নেকি? পানীটো অলপ ওলাব। হয়, এইখন আমি যিহেতু আহি আছোঁ, এই পথাৰ, এইটো ৰাস্তা। পূৰ্বতেতো ৰাস্তা আছিলে। আপোনাৰ ঘৰ গাঁওখনত কিমান মানুহ আছিলে? আমাৰ 105 ঘৰ আছে। আৰু সেই যে এই আশ্ৰয় শিবিৰটো, তাত কিমান মানুহ আছে? তাত এতিয়া আমাৰ 35 ঘৰ আছে। 35 ঘৰ মানুহ আছে। চাওক এই পৰিৱেশ চাৰিওদিশৰ। এই অঞ্চলটোৱে শিৰোনাম দখল কৰা নাই। এয়া চাওক বিচনা এনেধৰণে উটি আহিছে। এই অঞ্চলটোৱে শিৰোনাম দখল কৰা নাই। বোকা নাই, ইয়াত পানী। তাত পানীটো নামি আহিলে, কিন্তু শিৱসাগৰ চহৰ, এসময়ৰ আহোমৰ ৰাজধানী শিৱসাগৰ চহৰ, ৰুদ্ৰসাগৰ, এসময়ত ৰুদ্ৰসাগৰত ONGCৰ ৱেল আছিলে। গতিকে সেই ৰুদ্ৰসাগৰে শিৰোনাম দখল কৰা নাই, কিন্তু এই অঞ্চলৰ ৰাইজেও সমানেই জীয়াটো ভুগিছে। আপোনাৰ ৰুদ্ৰসাগৰ পথাৰ,
ৰুদ্ৰসাগৰ পথাৰ আৰু ফিচাৰীবোৰ যে আছিলে হয় সেইবোৰতো শেষ হৈ গ'ল চব শেষ ফিচাৰী শেষ আৰু এই পাৰত যিবোৰ ফল লগোৱাইছিলোঁ এইবোৰ চব মৰি এদায় পাণ লগোৱাইছিলোঁ তামোল লগোৱাইছিলোঁ হয় চবটো শেষ হৈ গৈছে সৰ্বস্ব আৰু ঘৰবোৰৰ পৰা পানীবোৰ ওলাই যোৱা নাই কিয় সেই কালভাৰটোৰ কাৰণে নেকি? সেই কালভাৰটোৰ কাৰণে পানীটো আবদ্ধ হৈ আছে আৰু যদি ব্ৰিজৰ চিষ্টেম কৰি দিয়া হয় পানীটো তলেদি গুচি যায় হয়। তাৎক্ষণিকভাৱেতো ব্ৰিজৰ চিষ্টেম কৰিব নোৱাৰিব 13 দিন গ'ল আৰু 13 দিন এই আৰু তাৰ সমান্তৰালে এইবোৰে কেমিকেল নেকি মাজে মাজে আপুনি এটা লেয়াৰ দেখিব কিছু পানীৰ ওপৰত আৰু তেওঁলোকে কৈছে এয়া যি ৰুদ্ৰসাগৰত পৰিত্যক্ত খাদ এই খাদৰ পৰা নিৰ্গত কেমিকেল এনেধৰণৰ কেমিকেল তেওঁলোকৰ নিৰ্গত হৈ থাকে যাৰ পৰিপ্ৰেক্ষিতত এই পানীখিনিয়ে এক ধৰণৰ অস্বাস্থ্যকৰ পৰিৱেশৰ সূচনা কৰিছে মাস্ক পৰিধান কৰিব লাগে চাৰিওদিশে দুৰ্গন্ধ আৰু যিবোৰ পানীৰ বটল এই পানীৰ বটলবোৰেও অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে সাহায্যৰ পানীৰ বটলবোৰে এইটো হৈছে সেইটো পৰিত্যক্ত খাদটো যিটো খাদে এতিয়া বিভীষিকাৰ সৃষ্টি কৰিছে অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে বমি আহে উকালি আহে গোন্ধ পালে আৰু এই ধৰণেৰে গাঁৱৰ লোকসকলে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে কেমেৰা সংগী অঞ্জনৰ সৈতে মই পাৰ্থ আমি আহিছিলোঁ ৰুদ্ৰসাগৰলৈ পৰিস্থিতি চাবলৈ পৰিস্থিতি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক জনাবলৈ